শপত গ্ৰহণৰ দিনাই মোৰ মনত ভাৰতীয় অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক এনে কিছুমান কথা কৈছে। মুখ্যমন্ত্ৰীয়ে পেনে চেনে মুঠি যাবলগীয়া পৰিস্থিতি হৈ আছে। মই আপোনালোকক গোটেই ভিডিঅ' ক্লিপ লগাই দিম আৰু আপোনালোকে গোটেই ভিডিঅ' ক্লিপটো দেখাৰ লগে লগে আপোনালোকে গম পাব। গৰজি উঠিছে অখিল গগৈ, মুখ খুলিছে, গম পাব। এৰি নিদিব। ভিডিঅ' ক্লিপ আছে, মই আপোনালোকক লগাই দিম। আচলতে আপোনালোকেতো সকলো গম পায়েই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে অখিল গগৈৰ কথা কিছুমান কয় আৰু অখিল গগৈয়েও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ ওপৰত কিছুমান কথা কয়। কিন্তু এইবাৰ এনে কেইটামান কথা কৈছে, মই ভিডিঅ' ক্লিপটো লগাই দিম। মই লগাই দিব কাৰণেই মই এই ভিডিঅ'টো বনাইছোঁ। আচলতে অখিল গগৈয়ে যি কয় অপেন কৰি দিয়ে। মুখ্যমন্ত্ৰী কোন? হয়তো আপোনালোকে শুনা পায় কিছুমান নিউজবিলাক, যি কয় ডাইৰেক্ট অপেন কয়। এতিয়াও কৈ দিছে এজন মুখ্যমন্ত্ৰীক, এজন MLA এনে কিছুমান কথা কৈছে, গম পাব, শুনা পাব। তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আন 10জনে এই ভিডিঅ'টো চাবৰ পৰাকৈ, আন 10জনে চাব পালেহে কথাখিনি গম পাব। যদি আপোনালোকে যদি শ্বেয়াৰেই নকৰে তেতিয়া কেনেকৈ গম পাব? সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, চেনেলটো যদি এতিয়ালৈকে যদি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আচলতে অখিল গগৈ ডাঙৰীয়া দেৱে খুব উজাৰিছে, যিহেতুকে আজি শপত গ্ৰহণ আছিল। শপত গ্ৰহণৰ দিনাখন মোৰ উশাহত ভাৰতীয় অখিল গগৈক কোনো নিমন্ত্ৰণ নকৰিলে। আৰু এই কথাটোক লৈ অখিল গগৈয়ে দুখ প্ৰকাশ কৰিছে, ক্ষোভ উজাৰিছে। কিয় নামাতিলে, কিয় নামাতিলে, এনে কিছুমান কথা কৈছে। মই ভিডিঅ' ক্লিপটো লগাই দিম, আপোনালোকে খন্তেক অপেক্ষা কৰক, ভিডিঅ'টো স্কিপ কৰি নাযাব। অখিল গগৈয়ে কৈছে মোক নামাতিলে। তো এনেতো বহুত মানুহক মাতিছে, কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে, বিজেপি ডাঙৰ ডাঙৰ লিডাৰক মাতিছে। এনে কিছুমান কথা কৈছে, মই শুনুৱাম, এতিয়া শুনুৱাম। তো এনে কিছুমান কথা কৈছে অখিল গগৈয়ে। আচলতে এইবাৰ যিহেতুকে নতুনকৈ চৰকাৰ গঠন হৈছে, এইবাৰ শপত গ্ৰহণ হৈছিল না, শপত গ্ৰহণৰ দিনাখন শপত গ্ৰহণত উপস্থিত নাই অখিল গগৈয়ে। কিয় নামাতিল, কেলৈ নামাতিল, ইয়াৰ কি এটা ডাঙৰ পলিটিক্স মই নাজানো, যিহেতুকে ৰাজনীতিৰ বিষয়ে ইমান এটা নাজানো ন। কিন্তু অখিল গগৈয়ে কৈ আছে মোক মাতা নাই। নাজানো আৰু প্ৰকৃত ৰহস্য কি, আমি মাত্ৰ দৰ্শকহে, আমি চাবহে পাৰোঁ। সিহঁতি খেল দেখাব, আমি চাব পাৰোঁ। কিন্তু কিয় নামাতিল, কেলৈ নামাতিল কিন্তু নাজানো। তাত কিন্তু উপস্থিত নাই। শপত গ্ৰহণৰ স্থলীত অখিল গগৈ উপস্থিত নাই। মিডিয়াৰ সন্মুখত কৈ দিছে, নাই, মোক নিমন্ত্ৰণেই জনোৱা নাই। মিডিয়াৰ সন্মুখত কৈ দিছে যেন মোক নিমন্ত্ৰণ দিয়া নাই। জীৱনত মানে প্ৰথমবাৰ দেখিলোঁ। মই বাইকটো লগাই দিছোঁ, আপোনালোকে শুনকচোন। মোলৈ চিঠিয়ে দিয়া নাই। চৰকাৰে শপত গ্ৰহণ কৰিব। শুনা পালে অখিল গগৈয়ে কি বুলি ক'লে? মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। আপোনালোকে শুনা পালে। তো আপোনালোকে কি বুলি ক'ব? প্ৰকৃতাৰ্থত সঁচাকৈ নিমন্ত্ৰণ কৰা নাছিল নে অখিল গগৈক? সঁচা কৈছে নে মিছা কৈছে? আপোনালোকৰ মাজলৈ ভিডিঅ'টো ঠেলি দিছোঁ, আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ। যিহেতুকে হঠাৎ মই ছ'চিয়েল মিডিয়াতেই এই নিউজটো মই দেখা পালোঁ, আৰু ছ'চিয়েল মিডিয়াত দেখা পাই মই ভিডিঅ'টো প্ৰস্তুত নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু সেইকাৰণে মই এই ভিডিঅ'টোৰ ওপৰত ৰিয়েকশ্যন দিছোঁ আৰু মন্তব্য আগবঢ়াইছোঁ। অখিল গগৈ ডাঙৰীয়া দেৱে যিহেতুকে কৈছেই এইবাৰ মোক কিন্তু শপত গ্ৰহণৰ স্থলীলৈ নিমন্ত্ৰণ নাই। আপোনালোকেতো শুনা পালেই। তো সেইকাৰণে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আপোনালোকৰ ৰাইজ হয়, আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। অলৰেডি মই কমেণ্ট বক্স খোলা ৰাখিছোঁ। মই তেনেকৈ কমেণ্ট বক্স অফ কৰা মোৰ অভ্যাস নাই। মই কমেণ্ট বক্স অফ নাৰাখোঁ, মই কমেণ্ট বক্স খোলাই ৰাখোঁ। তো আপোনালোকে আপোনালোকৰ মন্তব্য, আপোনালোকে আপোনালোকৰ মনৰ কথা কমেণ্ট বক্সত লিখিব পাৰে। মই অফ ৰখা নাই, আপোনালোকে দেখা পাইছে কমেণ্ট বক্স খোলা আছে। তো আপোনালোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, লগতে কমেণ্টো কৰক। আৰু লগতে একেবাৰে শেষত ক'ব বিচাৰিছোঁ, চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
তো চেনেলটো মই আপোনালোকক এইটো কাৰণে বাৰে বাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব কওঁ। ভিডিঅ'বিলাক আপোনালোকৰ তাত পাবগৈ লাগিবতো। যদি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইবেই নকৰে ভিডিঅ'বিলাক নাপাব ন। সেইটো কাৰণে মই আপোনালোকক কওঁ যেন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাকী যে কি নহওক ভিডিঅ'টো ইমানখিনি আছিল। অখিল গগৈ ডাঙৰীয়া দেৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক কি বুলি ক'লে, কি বুলি কোৱা নাই, গোটেই কথাখিনি আপোনালোকে গম পালে। বাকী যে কি নহওক ধন্যবাদ।